Hello guys, welcome back to our ethics classes. আমি এই ক্লাছটোত পঢ়ি আছিলোঁ বৰ্তমান যে সিভিল সাৰ্ভেণ্টৰ কেনেকুৱা ধৰণৰ ফাউণ্ডেশ্যনেল ভেলুজ থাকিব লাগে। লাষ্ট ক্লাছত আমি ডিছকাছ কৰিছিলোঁ টলাৰেন্সৰ ওপৰত। এতিয়া আমি এইটো ক্লাছত ডিছকাছ কৰিম একচেপ্টেন্সৰ ওপৰত। তো কিনো আছে একচেপ্টেন্স, কেনেকুৱা ধৰণৰ এই সিভিল সাৰ্ভেণ্টৰ কাৰণে এটা ইম্পৰ্টেণ্ট ভেলু, সেই বিষয়ে চাওঁ আহক। পোনপ্ৰথমে ইয়াত এটা কোট দি আৰম্ভ কৰিছে। কোটটো লিখিছে লাও তাজাও। তো সেই কোটটোত কোৱা আছে যে বিকজ ওৱান বিলিভছ ইন ওৱান চেল্ফ ওৱান ডাজ নট ট্ৰাই টু কনভিন্স আদাৰ্ছ। বিকজ ওৱান ইজ কণ্টেণ্ট উইথ ওৱান চেল্ফ ওৱান ডাজ নট নিড আদাৰ্ছ এপ্ৰুভেল। বিকজ ওৱান একচেপ্ট ওৱান চেল্ফ দ্য হোল ৱৰ্ল্ড একচেপ্ট হিম অৰ হাৰ। ইয়াত কৈছে লাও টুজুৱে কৈছে যে বিকজ ওৱান বিলিভছ ইন ওৱান চেল্ফ, যেতিয়া এজনে নিজৰ ওপৰত বিশ্বাসটো ৰাখিব, ওৱান ডাজ নট ট্ৰাই টু কনভিন্স আদাৰ্ছ, সি বেলেগক কনভিন্স কৰিবৰ কাৰণে মনাবৰ কাৰণে চেষ্টা নকৰে। বিকজ ওৱান ইজ কণ্টেণ্ট উইথ ওৱান চেল্ফ ওৱান ডাজ নট নিড আদাৰ্ছ, যে নিজৰ লগত সুখী হেপী ছেটিছফাই, তেওঁ বেলেগ নালাগে, বেলেগৰ এপ্ৰুভেলৰ প্ৰয়োজন নাই, তেওঁ নিজতে মগ্ন। বিকজ ওৱান একচেপ্ট ওৱান চেল্ফ দ্য হোল ৱৰ্ল্ড একচেপ্ট হিম অৰ হাৰ, যোনে নিজকে একচেপ্ট কৰিব পাৰিছে, মানি ল'ব পাৰিছে, তাকো গোটেই ৱৰ্ল্ডে মানি লৈছে। ঠিক আছে। Acceptance refers to the assent of an individual or group to the reality of a situation or any condition, usually negative and unpleasant, and recognizing it without protest or trying to change it. তো acceptanceৰ কথা কৈছে, কি বুজাইছে acceptance? The assent of an individual or group to the reality of a situation or any condition. এতিয়া আমি যেতিয়া কামবোৰ কৰোঁ, ছাপ'জ তোমাৰ এটা ওচৰত কিবা এটা ছিটুৱেশ্যন আহিছে যে এক্সাম ওচৰত পাইছেহি, ৰাইট, এক্সাম ওচৰত পাইছেহি। তো বৰ্তমান সময়ৰ যিটো ছিটুৱেশ্যন, তো ছিটুৱেশ্যনটোৰ ডিমাণ্ডটো কি, ডিমাণ্ড অফ দি ছিটুৱেশ্যন কি, ছিটুৱেশ্যনটো যে আমাৰ এক্সাম ওচৰত পাইছেহি, তাৰ সি কি ডিমাণ্ড কৰিছে যে এক্সাম ওচৰত পাইছেহি, তই পঢ়, তইতো সমস্ত শক্তি সমস্ত সময় তই এক্সামটোৰ প্ৰিপেৰেশ্যনত লগাই দে, সেইটো হৈছে ডিমাণ্ড অফ দি ছিটুৱেশ্যন। গতিকে বৰ্তমান সময়ত আমি সেই ডিমাণ্ড অফ দি ছিটুৱেশ্যনটো মানি লৈ পেলাই আমি তাৰ আগত নতশিৰ হৈ পেলাই নিজৰ কামবোৰ কৰি যাব লাগিব, নিজৰ ডিউটিটো কৰি যাব লাগিব, ডিমাণ্ড অফ দি ছিটুৱেশ্যনটো ফুলফিল কৰিব পাৰিব লাগিব। কিন্তু সেইটোকে নকৰি যদি আমি মন মৰ্জি কৰোঁ, তেনেহ'লে নহ'ব। ছিটুৱেশ্যনৰ ডিমাণ্ডটো যদি ফুলফিল নকৰোঁ, আমি এক্সামত ভাল ফল দেখাব নোৱাৰিম। ঠিক আছে, এক্সামত ভালকৈ লিখিব নোৱাৰিম। গতিকে আমি ডিমাণ্ড অফ দি ছিটুৱেশ্যন হিচাপে নিজকে ঢাল খুৱাই লৈ যাব লাগিব। ঘপককৈ যদি তুমি এতিয়া বেমাৰত পৰা, তেন্তে তোমাৰ সেইটো ডিমাণ্ড অফ দি ছিটুৱেশ্যনটো তুমি বেমাৰত পৰিছা, তাৰ ডিমাণ্ডটো কি, তুমি ৰেষ্ট ল'ব লাগিব, মেডিকেল কেয়াৰ ল'ব লাগিব, টেবলেট ল'ব লাগিব, ট্ৰিটমেণ্ট ল'ব লাগিব। তাত তুমি একদম নাই মোৰ বেমাৰ হ'লে মই পঢ়িমেই, চিলাইন লৈ লৈ পঢ়ি আছে, এইপিনে একদম বেমাৰ অৱস্থা নাই, লাষ্টত গৈ পেলাই এক্সামেই দিব নোৱাৰিলে, মিছ হৈ গ'ল এক্সাম, কি হ'ব তেতিয়া? গতিকে আমি ডিমাণ্ড অফ দি ছিটুৱেশ্যন হিচাপে কাম কৰিব লাগিব। তাৰ আগতে সেই ছিটুৱেশ্যনটো আমি একচেপ্ট কৰিব লাগিব যে মোৰ ছিটুৱেশ্যনটো বৰ্তমান এনেকুৱা। গতিকে সেই ছিটুৱেশ্যনটো একচেপ্ট কৰিব লাগিব আৰু তাৰ ডিমাণ্ডটো ফুলফিল কৰিব লাগিব। ঠিক আছে, সেইটো হৈছে একচেপ্টেন্স, একচেপ্ট কৰিব লাগিব বস্তুবিলাকে, কণ্ডিশ্যনটো ছিটুৱেশ্যনটো একচেপ্ট কৰিব লাগিব, যিটো ৰিয়েলিটি হয় সেইটো একচেপ্ট কৰিব লাগিব আৰু তাৰ ডিমাণ্ডটো ফুলফিল কৰিব লাগিব। It refers to acknowledging and respecting diverse viewpoint, belief and experiences, even if they differ from your own. তো তোমাৰ যিটো ভিউ পইণ্ট হয় বেলেগৰ লগত নিমিলিব পাৰে, তোমাৰ যিটো বিলিফ আছে, এক্সপিৰিয়েঞ্চ আছে, বেলেগৰ সেইটো বিলিফৰ এক্সপিৰিয়েঞ্চ নাথাকিব পাৰে, কিন্তু সেইটো তুমি একনলেজ কৰিব লাগিব, বোলে হয় আমাৰ সকলোৰে পইণ্ট অফ ভিউ বেলেগ বেলেগ, আমাৰ সকলোৰে বিলিফ বেলেগ বেলেগ, এক্সপিৰিয়েঞ্চ বেলেগ বেলেগ। কাৰণ আমি জন্ম হৈছোঁ বেলেগ, তুমি এখন ঘৰত জন্ম হৈছা, মই এখন ঘৰত জন্ম হৈছোঁ, মই এটা যেনেকুৱা পাৰিবাহিক মহলত ডাঙৰ দীঘল হৈছোঁ, তোমাৰ এটা বেলেগ এটা পাৰিবাহিক মহলত ডাঙৰ দীঘল হৈছা, তোমাৰ আপব্ৰিংগিং বেলেগে হৈছে, মোৰ আপব্ৰিংগিং বেলেগে হৈছে, আমি সৰুৰ পৰা বেলেগ এটা ডিফাইন এনভাইৰমেণ্টত পোৱা, তাৰ তথাপিও কিছুমান ক্ষেত্ৰত আমাৰ একতা থাকিব, কমননেছ থাকিব, সেইখিনি আমি চেলিব্ৰেট কৰিম। আৰু কিছুমান যে আমাৰ ক্ষেত্ৰত বিলিফেই হওক, এক্সপিৰিয়েঞ্চেই হওক, লাইফক লৈ এক্সপিৰিয়েঞ্চেই হওক, তোমাৰ লাইফটো বেলেগ, তুমি বেলেগ বেলেগ এক্সপিৰিয়েঞ্চ কৰিছা, মোৰ লাইফটো বেলেগ, মই বেলেগকৈ এক্সপিৰিয়েঞ্চ কৰিছোঁ, ভিউ পইণ্টেই হওক, সেইবোৰ ডাইভাৰ্চিটি থাকিব পাৰে, বেলেগ বেলেগ হ'ব পাৰে, সেইটো একনলেজ কৰিব লাগিব, একচেপ্ট কৰিব লাগিব, ৰেচপেক্ট দিব লাগিব, বুজি পাব লাগিব। It involves a willingness to understand others' perspectives without judgment or prejudice. Acceptance does not mean agreeing with everything. তো একচেপ্টেন্সে কি কৈছে, তুমি
সকলোবোৰ বস্তুৰ লগত এগ্ৰি হ'ব দৰকাৰ নাই ঠিক আছে sometimes disagree is agree ঠিক আছে তুমি সকলোবোৰ বস্তুৰ লগত তুমি এগ্ৰি হ'ব দৰকাৰ নাই it's about respecting the right of others to hold different views কিন্তু বেলেগ মানুহৰ বেলেগ ভিউ পইণ্ট অফ ভিউ থাকিব পাৰে বেলেগ মানুহৰ বেলেগ অপিনিয়ন থাকিব পাৰে সেইটো তুমি ৰেসপেক্ট কৰিব লাগিব এনেকুৱা ক'ব নোৱাৰা যে মই যেনেকৈ ভাবো গোটেই পৃথিৱীৰ মানুহে তেনেকৈ ভাবিব লাগিব এটা সম্ভৱে নহয় গতিকে মই যেনেকৈ ভাবো যোনে যোনে মোৰ নিচিনাকৈ ভাবে মই সিহঁতৰ লগতহে ভাল হৈ থাকিম যোনে মোৰ দৰে নাভাবে সিহঁতৰ লগত মই টলাৰেট কৰিব নোৱাৰো এটো নহব কিন্তু এনেকুৱা মানুহ জীৱনত বহুত লগ পাবা যিয়ে তোমাৰ নিচিনাও ভাবে অলপমান তোমাতকৈ পৃথকো ভাবে সেই পৃথককে ভাবিলে যে তুমি তাৰ পৰা ডিসটেন্স মেইনটেইন কৰিবা তাৰ পৰা দূৰত থাকিবা ঠিক আছে তাক ডিসক্ৰিমিনেট কৰিবা তেনেকুৱা ধৰণৰ কথা নাই সেই বেলেগৰো যে এটা পইণ্ট অফ ভিউ থাকিব পাৰে ডিফাৰেন্ট পাৰ্সপেক্টিভ থাকিব পাৰে সেইটো তুমি একচেপ্ট কৰিব পাৰিব লাগিব ঠিক আছে সেইটো কথা তুমি বুজি পাব লাগিব একনলেজ কৰিব পাৰিব লাগিব যে বেলেগ মানুহৰ ডিফাৰেন্ট পইণ্ট অফ ভিউ অপিনিয়ন থাকিব পাৰে মোৰ লগত সেই পইণ্ট অফ ভিউ অপিনিয়নটো মিলিব লাগিবই বুলি কোনো কথা নাই সেই পইণ্ট অফ ভিউটো অপিনিয়নটো মোৰ লগত অমিলিও হ'ব পাৰে নিমিলিবও পাৰে তথাপিও মোৰ লগত নাই মিলা বুলি তাক যে মই হেড কৰিম ডিসক্ৰিমিনেট কৰিম প্ৰেজুডিস কৰিম তেনেকুৱাটো নহয় ঠিক আছে হেকৰ ৰেসপেক্ট তুমি তাক দিব লাগিব For instance, Mahatma Gandhi championed non-violent resistance for Indian independence, accepting the right of the British to hold their own views while advocating for his own vision. তো তেখেতে মহাত্মা গান্ধীয়ে ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্সৰ কাৰণে যিটো ফ্ৰীডম মুভমেণ্ট আনিছিলে নন ভায়োলেন্স ৰেজিষ্টেন্স প্ৰেক্টিছ কৰিছিলে তাত তেওঁলোকে কিন্তু ব্ৰিটিছকো সেইটো অধিকাৰ দিছিলে যে তেওঁলোকে নিজৰ ভিউখিনি আগবঢ়াওক আৰু মহাত্মা গান্ধীৰ নিজৰ যিটো ভিজন আছিলে ভিউ আছিলে সেইটো আগবঢ়াইছিলে তো দুই পক্ষৰ মাজত এটা কমিউনিকেশ্যন চলি আছিল যে তোমালোকে যিখিনি কৰি আছা মই বেয়া পাইছো সেইকাৰণে মই সমতল উলিয়াইছো মুভমেণ্ট উলিয়াইছো আন্দোলন কৰিছো গতিকে মোৰ দাবীখিনি মানি লোৱা তো সিহঁতৰ ফালৰ পৰা ঠিক আছে তোমাৰ দাবীখিনি কি এইখিনি দাবী ঠিক আছে আমি ইয়াৰ কাৰণে কাম কৰিম যদি মানি লোৱা না আকৌ আন্দোলন কৰিছে যদি মানি লোৱা না আকৌ আন্দোলন কৰিছে তেনেকুৱা নিচিনা এটলিষ্ট ইয়াৰ দুই পক্ষৰ এইটো সিটোৰ পক্ষৰ যিখিনি কথা আছে সেইখিনি শুনিবৰ কাৰণে পাইছে কিন্তু যদি ভায়োলেন্স প্ৰেক্টিছ কৰি দিয়ে তেতিয়া কি কৰিব এইটো সেইটো সাপ্ৰেছ কৰিবলৈ চাব আন্দোলন যদি ভায়োলেন্স হৈ যায় তেতিয়া ব্ৰিটিছে আমাক সাপ্ৰেছ কৰিবৰ কাৰণে চাব আমি আকৌ ৰিটেলিয়েট কৰিম ঠিক আছে তো তাত কোনো ধৰণৰ ডায়লগৰ নেগোচিয়েশ্যনৰ কথাই নাই কিন্তু মহাত্মা গান্ধীয়ে যেটো নন ভায়োলেন্ট ৰেজিষ্টেন্স কৰিছিলে ইণ্ডিয়াৰ ফ্ৰীডম ষ্ট্ৰাগলত সেয়ে আমাক কি কৈছিলে ব্ৰিটিছক নিজৰ পইণ্ট অফ ভিউ ৰাখিবৰ কাৰণে সুবিধা দিছিলে আমিও নিজৰ পইণ্ট অফ ভিউখিনি ডিমাণ্ডখিনি ৰাখিব পাৰিছিলোঁ Tolerance is not enough. It is the idea of acceptance that accommodates diversities and makes a society inclusive. So tolerance থাকিলে নহব তোমাৰ acceptance থাকিব লাগিব acknowledge কৰিব লাগিব Significance of acceptance Promote fairness and justice by accepting differences we ensure everyone has a voice and their needs are considered Reduces conflict and fosters cooperation Accepting different viewpoint allows for peaceful dialogue and finding common ground. তো বিভিন্ন ধৰণৰ বিভিন্ন মানুহৰ প্ৰত্যেক মানুহৰ নিজৰ এটা ভয়েস আছে নিজৰ ৰাইট টু স্পীচ এণ্ড এক্সপ্ৰেছন আছে সবে নিজৰ এটা ভয়েস আছে সবে নিজৰ এটা অপিনিয়ন আছে সেইটো তুমি কি কৰিব লাগিব একচেপ্ট কৰিব লাগিব কেতিয়াবা কাৰোবাৰ অপিনিয়ন তোমালোকৰ মিলিব কাৰোবাৰ লগত নিমিলে সেইটো তুমি ডিফেন্সটো বুজি পাব লাগিব ঠিক আছে আৰু তেওঁলোকৰ ভয়েসটো এটলিষ্ট তুমি নিজে প্ৰটেক্ট কৰিব লাগিব ঠিক আছে তোৰ মূলক অমিল থাকিব পাৰে কিন্তু তো এটলিষ্ট তো কথাখিনি ৰাখ তাৰ ফলত কি হ'ব কনফ্লিক্টবোৰ ইজিলি সলভ হ'ব পাৰিব ডায়ালগ প্ৰমোট হ'ব নেগোচিয়েশ্যন কৰিবলৈ ইজি হ'ব এটা কমন গ্ৰাউণ্ড বিচাৰি পাবলৈ ইজি হ'ব য'ত তেওঁলোকৰ ডিফাৰেণ্ট পইণ্ট অফ ভিউবিলাক একচেপ্ট কৰা হয় encourages open-mindedness and personal growth exposure to diverse perspective broadens our understanding of the world and ourselves তো বেলেগ পার্সপেক্টিভ যেতিয়া তুমি এক্সপোজাৰ পাবা তেতিয়া তোমাৰ পৃথিৱীখনৰ প্ৰতি আন্ডাৰষ্টেণ্ডিংটো বাঢ়ি হৈ যাব ওপেন মাইণ্ডেড হৈ যাব আৰু তোমাৰো পাৰ্সোনাল গ্ৰোথ হ'ব দ্য ডিফাৰেন্স বিটুইন টলাৰেন্স আৰু একচেপ্টেন্স আমি টলাৰেন্স পঢ়িছিলোঁ একচেপ্টেন্সো পঢ়িলোঁ ডিফাৰেন্সনো ক'ত আছে চাওঁ ডেফিনেশ্যনৰ ক্ষেত্ৰত টলাৰেন্স ইট ইজ এ permissive attitude towards differing opinion attitude etc and willingness to tolerate them
Acceptanceৰ definition, it goes beyond tolerance and there is assent and recognition of different opinion and attitude. Attitude towards dislike, according to tolerance, there is a passive resignation and dislike may continue to exist. Attitude toward dislike, according to acceptance, with acceptance there is active effort to get rid of dislike. Toleranceৰ example, Akbar's Ibadat Khana discussion, য'ত বেলেগ বেলেগ ধৰ্মৰ যিখিনি ফিলচফি আছিলে তাৰ ওপৰত ডিছকাছ কৰিছিলে, বেলেগ বেলেগ ধৰ্মৰ যিটো সাৰাংশ আছিলে তাৰ ওপৰত ডিছকাশ্যন চলিছিলে। Acceptance, তাৰ example, the philosophy of Vasudeva Kutumbakam, one earth, one family, one future, হয় নে নহয়? Vasudeva Kutumbakam, গোটেই পৃথিৱীখনে আমাৰ ঘৰ, আমাৰ পৰিয়াল পাতি, আমাৰ বন্ধু ভাই, মিতি কুটুম। তো টলাৰেন্সৰ অন্তত তুমি বেলেগ বেলেগ ধৰ্মৰ উদাহৰণ হিচাপে বেলেগ বেলেগ ধৰ্মৰ তুমি একনলেজ কৰিছা, বেলেগ বেলেগ চবে ধৰ্ম বেলেগ বেলেগ হয়, চবে ধৰ্ম বেলেগ বেলেগকৈ আছে, কিন্তু বেলেগ ধৰ্মৰ প্ৰতি মই কোনো ধৰণৰ হেড নাৰাখোঁ। একচেপ্টেঞ্চ কৰিছা, সেই ধৰ্মবিলাকক আঁকোৱালি লৈছা, ঠিক আছে। নেক্সট টপিক হৈছে এম্পেথি এণ্ড কম্পেশ্যন। এম্পেথি, তাৰ বিষয়ে এটা কোট দিছে, এম্পেথি ইজ চিইং উইথ দ্য আইজ অফ আনাডাৰ, লিছনিং উইথ দ্য আৰ্ছ অফ আনাডাৰ এণ্ড ফিলিং উইথ দ্য হাৰ্ট অফ আনাডাৰ, আলফ্ৰেড এল্ডাৰ। তো এম্পেথিত কৈছে তুমি বেলেগৰ চকুৰে চাবা, বেলেগৰ কাণেৰে শুনিবা আৰু বেলেগৰ হৃদয়েৰে তুমি অনুভৱ কৰিবা, ঠিক আছে। মানে বেলেগৰ সুখত সুখী, দুখত দুখী, সেইটোৱে কৈছে। এ ডিভোটি শুড ফিল ইউনিভাৰ্চেল এম্পেথি, এ পাৰ্চন ইজ এ পাৰফেক্ট য়োগী হু বাই কম্পেৰিজন টু হিজ অ'ন চেল্ফ sees the true equality of all being in both their happiness and their distress. Lord Krishna in the Holy Bhagavad Gita. এজন ডিভোটি ভকতে ইউনিভাৰ্চেলখনে এম্পেথি ফিল কৰিব লাগিব। আমি এজন মানুহে সিজন মানুহৰ কাৰণে এম্পেথি ফিল কৰোঁ, কিন্তু গৰু, এনিমেল, প্লাণ্টৰ লগত সেই এম্পেথিটো নাই। গতিকে আমাৰ এম্পেথিটো কি হ'ব লাগিব? ইউনিভাৰ্চেল হ'ব লাগিব। এজন মানুহে আনজন মানুহৰ প্ৰতি যিটো এম্পেথি দেখায়, সুখত সুখী হয়, দুখত দুখী হয়, সেইটো আমি প্ৰাণী আৰু গছ গছনি বনৰ লগতো আমি কৰিব লাগিব, ঠিক আছে। এজন য়োগীৰ কথা কৈছে, এজন মানুহ তেতিয়াহে পাৰফেক্ট য়োগী হ'ব যেতিয়া সি সকলো বস্তুতে সমান দেখিব, ঠিক আছে। কেৱল মানুহটো ওপৰত ৰাখিছে, জীৱ জন্তুবোৰ তলত ৰাখিছে, প্লাণ্টবোৰ তলত ৰাখিছে, আমাৰ সুখে সুখ, সিহঁতৰ সুখ বুলি একো নাই, আমাৰ দুখত দুখ, সিহঁতৰ দুখ বুলি একো নাই। তো আমি সকলোবোৰ বস্তুতে সমান দেখিব লাগিব, ইউনিভাৰ্চেল এম্পেথি ৰাখিব লাগিব, ঠিক আছে। সেইটো লৰ্ড কৃষ্ণই কৈ থৈ গৈছে আমাক, ভগৱান শ্ৰীকৃষ্ণই ভাগৱত গীতাত। আই কল হিম ৰিলিজিয়াছ হু আণ্ডাৰষ্টেণ্ড দ্য ছাফাৰিং অফ আদাৰ্ছ, মহাত্মা গান্ধী। কিমান ভাল কথা এটা কৈছে। মহাত্মা গান্ধীয়ে কৈছে, মই তাকহে ৰিলিজিয়াছ, ধাৰ্মিক বুলি ক'ম, যিয়ে বেলেগৰ ছাফাৰিংটো, দুখ কষ্টবোৰ বুজি পায়। বুজি পালানে? যিয়ে বেলেগৰ দুখ কষ্টবোৰ বুজি পায় তাকহে মই সঁচা অৰ্থত ধাৰ্মিক বুলি ক'ম, মহাত্মা গান্ধীয়ে কৈ গৈছে। কিমান ভাল কোট। এম্পেথি, এম্পেথি ইজ দ্য এবিলিটি টু আণ্ডাৰষ্টেণ্ড এণ্ড শ্বেয়াৰ দ্য ফিলিংছ অফ আনাডাৰ পাৰ্চন। ইট ইনভলভছ পুটিং ইয়ৰ চেল্ফ ইন দেয়াৰ শ্বুজ এণ্ড চিইং দ্য ৱৰ্ল্ড ফ্ৰম দেয়াৰ পাৰ্চপেক্টিভ। তো তুমি বেলেগৰ জোতাত নিজৰ ভৰিখন সোমাব লাগিব, ঠিক আছে, আৰু তেওঁৰ পাৰ্চপেক্টিভৰ পৰা পৃথিৱীখন চাব পাৰিব লাগিব। প্ৰথম কথা হ'ল তুমি এইটো একচেপ্ট কৰিব লাগিব যে তাৰ পাৰ্চপেক্টিভ, মোৰ পাৰ্চপেক্টিভ বেলেগ বেলেগ, ঠিক আছে। সেইটো একচেপ্ট কৰিবলৈ তুমি বুজিব লাগিব, আৰু তাৰ পাৰ্চপেক্টিভৰ পৰা ইমানেই বুজি পাব লাগিব যে তাৰ পাৰ্চপেক্টিভৰ পৰা তুমি পৃথিৱীখন চাবলৈ চেষ্টা কৰিব লাগিব। তোমাৰ নিজৰ পাৰ্চপেক্টিভ আছে, তুমি জানা তুমি বস্তুটো কেনেকৈ চোৱা, কিন্তু বেলেগৰ পাৰ্চপেক্টিভ আছে বুলি একনলেজ কৰিব লাগিব, একচেপ্ট কৰিব লাগিব, টলাৰেঞ্চ ৰাখিব লাগিব। কিয় তাৰ পাৰ্চপেক্টিভ কিয় বেলেগ হ'ব পাৰে, সেইটো তুমি টলাৰেঞ্চ ৰাখিছা, আৰু সেইটো একচেপ্ট কৰি লোৱা, একচেপ্টেঞ্চ ৰাখা, তুমি তাক একচেপ্ট কৰি বুজি লোৱা, আৰু তাৰ পাৰ্চপেক্টিভৰ পৰা পৃথিৱীখন চাবলৈ চেষ্টা কৰা। An empathetic point of view is achieved by setting aside our own interest, current disposition, and relation to the agent, and sympathizing with the effects of a person's action on those around him. তো ইয়াত আমি নিজৰ ইণ্টাৰেষ্টবোৰ আঁতৰত ৰাখিব লাগিব, ঠিক আছে। বেলেগৰ দুখবোৰ যদি বুজি পাব লাগিব, বেলেগৰ সুখবোৰ বুজি পাবৰ কাৰণে, ঠিক আছে। For example, Sunitha Krishnan
anti-trafficking activist, works to rescue victims of human trafficking, empathizing with their trauma and exploitation. তো সুনিতা কৃষ্ণনে হিউমেন ট্ৰেফিকিঙৰ যিবোৰ ভিক্টিম আছে সেইবোৰ ৰেস্কিউ কৰিবৰ কাৰণে কাম কৰি থাকে তো সেই সুনিতা কৃষ্ণনে সেই হিউমেন ট্ৰেফিকিঙৰ লগত জড়িত ভিক্টিমবিলাকৰ ট্ৰমাটো বুজি পায় তেওঁলোকৰ দুখটো বুজি পায় তেওঁলোকৰ ছাফাৰিংটো বুজি পায় সেইকাৰণে তেওঁলোকৰ দুখটো ইমানেই বুজি পাইছে যে তেওঁলোকক বচাবৰ কাৰণে হিউমেন ট্ৰেফিকিঙৰ লগত জড়িত যিবোৰ ভিক্টিম আছে সিহঁতক বচাবৰ কাৰণে নিজৰ কামটো কৰি লৈছে তো তেওঁ প্ৰফেশ্যনেলি এইটো কামত লাগি গৈছে কাৰণ নিজৰ পাৰ্চনেল ট্ৰমা আৰু এক্সপ্লইটেশ্যনৰ পৰা তেওঁ শিকিছে তেওঁ বেলেগৰ লগত ইমানেই চিম্পেথাইজ কৰিব পাৰিছে এম্পেথাইজ কৰিব পাৰিছে বেলেগৰ দুখটো ইমানেই বুজি পাইছে যে তেওঁলোকৰ দুখটো নিবাৰণ কৰিবৰ কাৰণে তেওঁ নিজে আগবাঢ়ি আহিছে সেই হিউমেন ট্ৰেফিকিঙত ফচি থকা মানুহবোৰ বচাবৰ কাৰণে তেওঁ নিজে আগবাঢ়ি আহিছে আৰু নিজে সেইটো কামত জড়িত হৈ গৈছে তো ইমানেই তেওঁলোকৰ দুখটো ছাফাৰিংটো ট্ৰমাটো বুজি পাইছে তেনেকুৱা ধৰণৰ কথা 3 ways of looking at empathy effective empathy the ability to share emotions of others তো বেলেগৰ তুমি দুখত দুখী হৈছা সুখত সুখী হৈছা cognitive empathy the ability to understand the emotion of others বেলেগৰ ইমোশনটো ফিলিংটো তুমি বুজি পাব লাগিব কি কেনেকুৱা মন মাৰি আছে দুখ লাগি আছে তাৰ কি হাঁহি আছে সুখী হৈ আছে emotional empathy the ability to regulate one's emotions এজনৰ ইমোশনটো তুমি ৰেগুলেট কৰিব পাৰিব লাগিব ইমোশনাল ইন্টেলিজেন্স ইয়াত আহি যাব তুমি দেখিছা তাৰ মনটো বেয়া হৈছে অকমান ফুৰাবলৈ লৈ যোৱা খোজ কাঢ়িবলৈ লৈ যোৱা ৰাইট বেলেগৰ ইমোশনটো ৰেগুলেট কৰা খোজ কাঢ়ি দিলে তাৰ অকণ মনটো ভাল লাগিব ফুৰাবলৈ লৈ যোৱা মনটো ভাল লাগিব তাৰ বেলেগৰ ইমোশনটো তুমি ৰেগুলেট কৰিব পাৰিব লাগিব নিজৰো পাৰিব লাগিব বেলেগৰো পাৰিব লাগিব need of empathy in civil services এটা civil servant বিলাকক নো empathy কিয় লাগে কোন প্ৰথমতে আহিব আন্ডাৰষ্টেণ্ডিং নিডছ মানুহৰ নিডবিলাক বুজি পাবৰ কাৰণে তোমাৰ empathy লাগিব empathy allows civil servant to see issues from citizens perspective leading to more responsive policies and programs এটা তুমি ধুনীয়াকৈ এচি ৰুমত বহি পেলাই ফাইলৰ ওপৰত ফাইল সাইন কৰি গৈ আছা সেই খেতিপথাৰত কাম কৰি থকা ৰ'দত কাম কৰি থকা পানীত পৰি কাম কৰি থকা ৰ'দত কাম কৰি থকা মানুহবিলাকৰ দুখটো তুমি কেনেকৈ বুজিবা তাৰ কাৰণে হয়তো তুমি নিজে খেতিপথাৰত নামিব লাগিব এই ৰ'দত কাম কৰিব লাগিব প্ৰেক্টিকেল এক্সপিৰিয়েঞ্চ নহ'লে এটলিষ্ট তুমি গৈ পেলাই মানুহৰ লগত কথা পাতা যে আপোনালোকৰ কি প্ৰব্লেম হৈছে তেতিয়া খেতিয়কজনে ক'ব যে ছাৰ আমাৰ এতিয়া শুকাই গৈছেগৈ ইমান ৰ'দ মাৰিছে মাটি শুকাই গৈছে ইৰিগেশ্যনৰ সুবিধা নাই পোৱা জলসিঞ্চনৰ সুবিধা নাই হা তাৰপিছত চাওক আমি সাৰ ছটিয়াওঁতে হাত খাই গৈছেগৈ ভৰি গেৰুৱা ফাটি গৈছেগৈ ভৰি আঙুলি চেপবোৰ খাই পেলাইছে তেতিয়া তেখেতে ব্যৱস্থা ল'বলৈ আচ্ছা তোমালোকে এইটো প্ৰব্লেম হৈছে ন তো তুমি তেওঁ প্ৰব্লেমটো শুনিলা বুজি পালা হয় ইহঁতৰ সঁচাই দিগদাৰ হৈছে কাম কৰিবৰ কাৰণে বহুত কষ্ট আছে ছাফাৰিং কৰিছে তো তুমি ছ'লাৰ প্লাণ্ট কেইটামান লগাই দিয়া তাত ছ'লাৰ পেনেল কেইটামান লগাই দিয়া ছ'লাৰ পেনেলৰ পৰা এই ৰ'দত যেটো ইলেক্ট্ৰিচিটি প্ৰডিউচ হ'ব তাৰ পৰা তেওঁলোকে কি কৰিব পাৰিব ইৰিগেশ্যনত ইউজ কৰিব পাৰিব সেই ইলেক্ট্ৰিচিটি ৰাইট মটৰ পাম্প কেইটামান দি দিয়া ছ'লাৰ ইলেক্ট্ৰিচিটি দি দিয়া নিজৰ পইচা পৰা নালাগে চৰকাৰী ফাণ্ড আছে চৰকাৰী স্কিম আছে সেইবিলাকৰ বিষয়ে তেওঁলোকক জনোৱা যে চৰকাৰে এনেকুৱা ধৰণৰ স্কিমৰ সুবিধা কৰিছে প্ৰধানমন্ত্ৰী কিষাণ সম্মান নিধি আছে এপ্লাই কৰিছেনে নাই ৬,০০০ টকাকৈ পাব সেইবোৰ আপোনালোকে ইয়াত ইনভেষ্টমেণ্ট কৰিব পাৰিব ৰাইট ফচল বীমা যোজনাৰ বিষয়ে তেওঁলোকক জনোৱা বিভিন্ন ধৰণৰ স্কিমৰ বিষয়ে তেওঁলোকক জনোৱা অৱগত কৰোৱা সেইবোৰ তেওঁলোকক সুবিধা কৰি দিয়া তাৰ বেনিফিটটো পাবৰ কাৰণে হয় নে নহয় ছ'লাৰ পেনেল লগাই দিয়া তাৰ ইলেক্ট্ৰিচিটি ইউজ কৰি মটৰ পাম্প দি দিয়া মানে ইৰিগেশ্যনত ইউজ কৰিব পাৰিব পেষ্টিচাইড দলিয়াবৰ কাৰণে ফাৰ্টিলাইজাৰ দলিয়াবৰ কাৰণে ড্ৰোন ইউজ কৰি দিয়া ড্ৰোন দি স্কিমৰ অন্তত সেইবোৰ ইউজ কৰি দিয়া তেওঁলোকক উন্নত মানৰ চুট দি দিয়া যাতে সেইবোৰ চুট পিন্ধি পেলাই যেতিয়া ফাৰ্টিলাইজাৰ মাৰিব তেওঁলোকৰ ওপৰত শৰীৰৰ ওপৰত যাতে কোনো ধৰণৰ প্ৰভাৱ নপৰে তো যেতিয়া তুমি তেওঁলোকৰ কথা পাতিবা প্ৰথমতে হ'ল তুমি গম পাব লাগিব কমিউনিকেশ্যনটো ৰাখিব লাগিব তেওঁলোকক সুধিব লাগিব কি প্ৰব্লেম হৈছে কি কথা ইমানখিনি তেওঁলোকে ফ্ৰেণ্ডলি হ'ব লাগিব ইমানখিনি তোমাৰ সময় থাকিব লাগিব এচি ৰুমৰ পৰা ওলাই পেলাই সেই খেতিপথাৰত কাম কৰি থকা মানুহখিনি এদিন এড্ৰেছ কৰি পেলাই তেওঁলোকৰ দুখটো শুনিব লাগিব কি প্ৰব্লেম আছে এইটো সুধিব লাগিব তেতিয়াহে গম পাবা তেওঁলোকৰ নিডটো কি কমপ্লেইনবোৰ কি আৰু সেইটো প্ৰব্লেম যেতিয়া তুমি বুজি পাবা সঁচাই এইবোৰ প্ৰব্লেম হৈ আছে তেওঁলোকৰ দুখ কষ্টত আছে তাৰ কাৰণে তোমাৰ এম্পেথি লাগিব যদি তুমি দুখ কষ্টখিনি বুজিয়ে নোপোৱা তেনে মতলবেই নাই কোনোবাই পথাৰত কাম কৰি আছে কওক কাৰোবাৰ শাক পাচলি কাৰোবাৰ
শস্য যদি পানী নাপাই পেলাই মৰি গৈছে মনো কি মই এছ ৰুমত ফাইলকেইটা চাইন কৰিম আৰু সন্ধিয়া হ'লে গুচি যাম আৰু বাছ সেইটো কৰিলে কিন্তু তুমি প্ৰকৃত অৰ্থত এজন চিভিল ছাৰ্ভেণ্ট পাব্লিক ছাৰ্ভেণ্ট হ'ব নোৱাৰা তুমি এজন বিফল হ'বা অকৰ্মণ্য চিভিল ছাৰ্ভেণ্ট হ'বা ঠিক আছে কাৰণ তুমি সেই মানুহখিনিৰ যিটো পাব্লিক ইণ্টাৰেষ্টৰ কাৰণে কাম কৰিম বুলি আহিছিলা সেইটো তুমি কৰিব পৰা নাই মানুহৰ প্ৰব্লেমবোৰ ছল্ভ কৰিব পৰা নাই খালী ফাইলৰ ওপৰত ফাইল এছ ৰুমত বহি চাইন কৰি আছা তেনেকুৱা ধৰণৰ কিন্তু ACS APS IAS নালাগে সমাজখন বদলি কৰিব পৰা সমাজখন এটা চেঞ্জ কৰিব পৰা এজন এক্টিভ এংগেজিং পাৰ্চনেলিটি থকা অফিচাৰহে লাগে এক্সাম্পল IAS ইৰা সিংঘাল ৰিকুইটেড ওৱান ট্ৰেন্সজেণ্ডাৰ ইন হাৰ অফিচ তো ট্ৰেন্সজেণ্ডাৰবিলাকৰ ৰাইটছ আছে তেওঁলোকৰতো পঢ়া শুনাৰ অধিকাৰ আছে চাকৰি পোৱাৰ অধিকাৰ আছে গতিকে IAS ইৰা সিংঘালে কি ক'লে তাইৰ নিজৰ অফিচত ট্ৰেন্সজেণ্ডাৰ এগৰাকী ৰিকুইটেড কৰি দিলে তো তেওঁলোকেও এতিয়া ইকুৱেলিটি পাইছে ঠিক আছে তাতো ডাইভাৰ্চিটি আছে তাৰ অফিচৰ যিকেইটা ষ্টাফ আছে ষ্টাফ মেম্বাৰটো ডাইভাৰ্চিটি আহি গৈছে ট্ৰেন্সজেণ্ডাৰজনে নিজৰ জাষ্টিছ পাইছে ইকুৱেলিটি পাইছে তেওঁৰ ৰাইট টু ৱৰ্কটো পাইছে বিল্ডিং ট্ৰাষ্ট জেনুইন কনচাৰ্ণ ফষ্টাৰ্ছ ট্ৰাষ্ট এনকাৰেজিং কোঅপাৰেশ্যন বিটুইন চিটিজেনছ এণ্ড দ্য গভৰ্ণমেণ্ট তাৰ ফলত এতিয়া কি হৈছে চিটিজেন আৰু গভৰ্ণমেণ্টৰ মাজত কোঅপাৰেশ্যনটো বাঢ়িছে গতিকে ট্ৰাষ্ট বেছিকৈ বাঢ়িছে এতিয়া গভৰ্ণমেণ্টক বিশ্বাস কৰিবলৈ লৈছে যে আমাৰ কাৰণে কিবা এটা কৰিব DC আমাৰ কাৰণে কিবা এটা কৰিব আমাৰ প্ৰব্লেমবোৰ বুজি পাব আমাৰ কমপ্লেইনবোৰ ছল্ভ কৰিব ফেয়াৰনেছ এণ্ড ইকুইটি এম্পেথি হেল্পছ আইডেণ্টিফাই এণ্ড এড্ৰেছ বায়াছেছ promoting fair treatment for all citizens. Effective solutions, understanding challenges faced by citizens leads to more targeted and effective solutions. For example, Kiran Bedi IPS officer redefined prison reforms with empathy, focusing on rehabilitation and skill development for inmates. তো চিটিজেনবিলাকৰ যিবোৰ প্ৰব্লেম ফেচ কৰি আছে সেইটো তুমি বুজি পাব লাগিব তাৰ কাৰণে তুমি টাৰ্গেটেড সলিউশ্যন ইফেক্টিভ সলিউশ্যন আনিব লাগিব কিৰণ বেদী এক্সাম্পল দিছে IPS অফিচাৰ আছিলে তেখেতে কি কৰিছিলে তিহাৰ জেলত যেতিয়া আছিলে তেতিয়া বহু ৰিফৰ্ম আনিছিলে ঠিক আছিলে তাত তেওঁলোকৰ ৰিহেবিলিটেশ্যনৰ ব্যৱস্থা কৰিছিলে স্কিল ডেভেলপমেণ্টৰ ব্যৱস্থা কৰিছিলে তাত থকা ইনমেটবিলাকৰ কাৰণে কনফ্লিক্ট ৰিজলিউশ্যন এম্পেথি ফেচিলিটেটছ পিচফুল ৰিজলিউশ্যন অফ কনফ্লিক্টছ by acknowledging defined viewpoints যেতিয়া বেলেগ বেলেগ ভিউ পইণ্টবোৰ তুমি একনলেজ কৰিবা একচেপ্ট কৰিবা তেতিয়া তোমাৰ প্ৰব্লেমৰ সলিউশ্যন হ'বই হ'ব হিউমেনিষ্টিক এপ্ৰোচ এম্পেথি ইন চিভিল ছাৰ্ভিচ ডেলিভাৰী এনচিয়'ৰ্ছ এ পিপল চেণ্ট্ৰিক এপ্ৰোচ টু গভাৰ্নেন্স তেতিয়া সেইটো পিপল চেণ্ট্ৰিক এপ্ৰোচ হ'ব গভাৰ্নেন্সৰ হিউমেনিষ্টিক এপ্ৰোচ লোৱা হ'ব যেতিয়া তোমাৰ এম্পেথি থাকিব strategies for cultivating empathy এতিয়া চিভিল ছাৰ্ভেণ্টবিলাকেনো কেনেকৈ এম্পেথিটো জগাব পাৰিব কাল্টিভেট কৰিব পাৰিব তাৰ কাৰণে কি কি ষ্ট্ৰেটেজি আছে চাওঁ এক্সপেৰিমেণ্টেল লাৰ্ণিং এংগেজ ইন এক্টিভিটিজ লাইক ফিল্ড ৱৰ্ক ৰ'ল প্লেয়িং গেমছ এণ্ড পাৰ্সপেক্টিভ টেকিং এক্সাৰচাইজেছ টু ডেভেলপ এ ডিপাৰ আণ্ডাৰষ্টেণ্ডিং অফ আদাৰ এক্সপিৰিয়েঞ্চেছ ফিল্ড ৱৰ্ক মই কোৱা নিচিনা গ'লে খেতি পথাৰ এদিন কাম কৰিছা তেতিয়া গম পাবি সিহঁতৰ কিমান প্ৰব্লেম হৈ আছে ফিল্ড ৱৰ্ক কৰ এক্সপেৰিমেণ্টেল লাৰ্ণিং কৰ নাৰ্চাৰিং ভেলুজ এট হোম এণ্ড স্কুল ফেমিলিজ এণ্ড এডুকেশ্যনেল ইনষ্টিটিউশ্যনছ প্লে এ ক্ৰুচিয়েল ৰোল ইন ইনষ্টিলিং ষ্ট্ৰং এম্পেথি বাই এম্ফেচাইজিং ভেলুজ লাইক কম্পেশ্যন আণ্ডাৰষ্টেণ্ডিং এণ্ড ৰেচপেক্ট ফ্ৰম এ য়ং এজ তো তোমাক ঘৰৰ পৰা আৰু স্কুলৰ পৰা তোমাক এনেকুৱা ধৰণৰ ভেলুবোৰ এম্পেথিৰ দৰে ভেলুবোৰ নাৰ্চাৰ কৰিব লাগিব তোমাক শিকাব লাগিব তোমাক দেখুৱাই দিব লাগিব তো ঘৰখনে ফেমিলিটোৱে পৰিয়ালটোৱে আৰু স্কুল কলেজে বহুত ডাঙৰ ৰোল এটা প্লে কৰে যাতে মানুহৰ মনত এম্পেথি কাল্টিভেট কৰিব পাৰে ইণ্টাৰকালচাৰেল ডায়লগ প্ৰমোট ইণ্টাৰেকশ্যন এণ্ড আণ্ডাৰষ্টেণ্ডিং বিটুইন ডিফাৰেণ্ট ছ'চিয়েল এণ্ড কালচাৰেল গ্ৰুপছ ফষ্টাৰিং দ্য স্পিৰিট অফ সৰ্বধৰ্ম সম্ভৱ ইকুৱেল ৰেচপেক্ট ফৰ অল ৰিলিজন সেইটো বৰ ধুনীয়া কোট সেইটো যেতিয়া ৰিলিজনৰ ওপৰত কিবা কোৱেশ্যন আহিব এইটো লিখিবা বা ৰিলিজিয়াছ কনফ্লিক্টৰ ওপৰত আহিলে এইটো লিখিবা সৰ্বধৰ্ম সম্ভৱ কনক্লুজনত দিব পৰা বৰ সুন্দৰ এটা কোট সৰ্বধৰ্ম সম্ভৱ সকলো ধৰ্মই সম্ভৱ ইণ্ডিয়াত তেনেকুৱা ধৰণৰ এটা আমি স্পিৰিট ফষ্টাৰ কৰিব লাগিব তেনেকুৱা ধৰণৰ এটা আমি এনভাইৰনমেণ্ট ক্ৰিয়েট কৰিব লাগিব
তাৰ কাৰণে বিভিন্ন ছ'চিয়েল কালচাৰ ৰিলিজিয়াছ গ্ৰুপৰ লগত কথা পাতিব লাগিব, কমিউনিকেশ্যন ৰাখিব লাগিব, ডায়লগ প্ৰমোট কৰিব লাগিব, ঠিক আছে। তেওঁলোকৰ কালচাৰ ট্ৰেডিশ্যনটো বুজিবলৈ চেষ্টা কৰিব লাগিব, তাৰ প্ৰতি টলাৰেঞ্চ আনিব লাগিব, ঠিক আছে। যিখিনি কমননেছ আছে সেইখিনি চেলিব্ৰেট কৰা আৰু যিখিনি ডিফাৰেঞ্চ আছে ৰেচপেক্ট কৰা। হাৰ্নেছিং দ্য পাৱাৰ অফ আৰ্টছ, ইউটিলাইজ আৰ্ট ফৰ্মছ লাইক চিনেমা, লিটাৰেচাৰ এণ্ড মিউজিক টু এক্সপ্ল'ৰ হিউমেন ইম'শ্যনছ এণ্ড কানেক্ট উইথ ডাইভাৰ্ছ এক্সপিৰিয়েঞ্চেছ। গতিকে আৰ্ট ফৰ্মবোৰ তুমি ইউটিলাইজ কৰা, চিনেমা চোৱা, বেলেগ বেলেগ কালচাৰৰ চিনেমাবোৰ চোৱা, বেলেগ বেলেগ ধৰ্মীয় চিনেমাবোৰ চোৱা, হয়নে নহয়? বেলেগ বেলেগ লিটাৰেচাৰবোৰ অধ্যয়ন কৰা, বেলেগ বেলেগ মিউজিক টেষ্ট লোৱা, তেতিয়া তুমি সেই হিউমেন যিবোৰ ইম'শ্যন আছে সেইবোৰ এক্সপ্ল'ৰ কৰিব পাৰিবা, ডাইভাৰ্ছ এক্সপিৰিয়েঞ্চ লাভ কৰিবলৈ সক্ষম হ'বা। এক্সাম্পল, সত্যজিৎ ৰায়'s পাথেৰ পাঞ্চালী ইভোকছ এম্পেথি ফৰ ষ্ট্ৰাগল অফ ৰুৰেল লাইফ। তো পাথেৰ পাঞ্চালীখন চাইছানে? বহুত পুৰণা মুভি, ব্লেক এণ্ড হোৱাইটত পাব চাগে। সত্যজিৎ ৰায় বহুত ডাঙৰ ডাইৰেক্টৰ দেই, বহুত ডাঙৰ ডাইৰেক্টৰ। তেখেতৰ ডাইৰেক্টৰ গোটেই ৱৰ্ল্ডে মানি গৈছে, অস্কাৰ বঁটা পোৱা সত্যজিৎ ৰায়। তো সত্যজিৎ ৰায়ে এতিয়াও বহুতে তেখেতৰ ডাইৰেক্টৰ যিটো ভংগীমা আছিলে সেইটো কপি কৰিব চেষ্টা কৰে বা তাৰপৰা শিকে, ইনস্পিৰেশ্যন হিচাপে চায় সত্যজিৎ ৰায়। তেখেতৰ যিটো পাথেৰ পাঞ্চালী আছিলে সেই মুভিখনত ৰুৰেল লাইফৰ গাঁৱৰ মানুহৰ যিখিনি ষ্ট্ৰাগল আছিলে সেইটো দেখুওৱা আছিলে। এটা ইমান ধুনীয়া নিখুঁতভাৱে দেখাইছে যে সেইটো দেখি পেলাই তুমি সঁচাকৈ তোমাৰ মনটো বেয়া লাগিব আৰু তুমি এম্পেথি ফিল কৰিবা সেই মানুহখিনিৰ প্ৰতি, তেওঁলোকৰ দুখবোৰ বুজি পাবা তো এনেকুৱা ধৰণৰ আৰ্ট ফৰ্ম, পাৱাৰফুল আৰ্ট ফৰ্মবিলাকো ইউজ কৰি তুমি এম্পেথিটো নিজৰ কাল্টিভেট কৰিব পাৰা। ঠিক আছে, ইমানেই আছিলে। নেক্সট ক্লাছত আমি আকৌ কণ্টিনিউ কৰিম।